নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লে মানে হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে ভিডিঅ'টো কি হ'ব গৈ আছে ইয়েছ আপোনালোকে লাষ্ট ভিডিঅ'টোত চাইছিলে যে আমি বাইদেউৰ বিয়াৰ কাৰণে প্ৰকৃতি ধ্বংস কৰি গছ কাটিব লগা হৈছে মানে খৰিৰ কাৰণে যেহেতু গাঁও অঞ্চলত খৰিটো বেছিকৈ ব্যৱহাৰ কৰা হয় গেছৰ সলনি সো তেনেকুৱা আৰু আজি হৈছে সোমবাৰ আৰু আজি খুব সুন্দৰকৈ এই খৰিবোৰ গাঁৱৰ ৰাইজক মাতি আনি কিনে ফলা যাব এইবিলাক দেখিছেনে টুকুৰাবোৰ আৰু ইয়াতে ফলা যাব এই পথাৰখনতে ইয়াতে ফলা যাব ইয়াতে দুটা টুকুৰা আনিছে বাৰু এটা কালি আমি আনিছিলোঁ দুটা টুকুৰা আৰু ইয়াতে ফলা যাব গোটেই গাঁৱৰ ৰাইজক মাতি আনি কিনে সো এতিয়া যাম গুৱাহাটীৰ পৰা অহাৰ পিছত গধূলি একচুৱেলি গাঁৱৰ ৰাইজ আহিব গাঁৱৰ ৰাইজক আমন্ত্ৰণ অলৰেডি কৰিছে এতিয়া আমাৰ চানা আহিছে এইয়া চানা আহিছে গাড়ী লৈ এতিয়া আমি যেহেতু গুৱাহাটী যাম সো গুৱাহাটীৰ পৰা তথানত আহি লৈছোঁ বাকী আপোনালোকক অংশ আমি দেখুৱাম তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আহা আহি থাকা নো প্ৰব্লেম নো কমপ্লেইন আহা আৰু আহি থাকা এতিয়া খুব সুন্দৰকৈ আমি গৈ আছোঁ গুৱাহাটী বিশেষ এটা কামৰ কাৰণে এতিয়া আমি আহি এয়া আমাৰ মদনপুৰ টোল গেট পালোঁ আমাৰ কামটো হৈ গ'ল এইখন স্কুলত আহিছিলোঁ আৰু ইয়াতে গাড়ী পাৰ্কিং কৰা আছে সো এতিয়া ঘৰত যাওঁ কামটো কৰিলোঁ বঢ়িয়াকৈ যিটো কামত আহিছিলোঁ একচুৱেলি সেইটো কাম নহ'ল কিন্তু তথাপিতো যাওঁ এতিয়া তো এতিয়া খুব সুন্দৰকৈ এয়া আমিন গাঁৱত ৰৈছোঁ ৰাস্তাৰ কাষতে ষ্ট্ৰীট শ্বপবিলাক যে থাকে ইয়াতে খুব সুন্দৰকৈ এতিয়া চাহ খাই লওঁ আমি গোটেইকেইটাই যিহেতু অকণমান খাওঁ কিবা কিবি লাগিছে আৰু ঘৰত গৈ কিনে ভাত খামেই বাৰু তথাপিতো ইয়াতে চাহখিনি খাই লওঁ ৰাজে কিবা কৈছে তো এইফালে আহি আমি মদনপুৰ টোল গেট পালোঁ আৰু খুব সুন্দৰকৈ মোৰ বন্ধু এজনে পাৰ কৰাই দিলে টোল গেটটো আৰু প্ৰত্যেকবাৰে সি বাৰু এইখিনি সহায় কৰে টোল ফিজ নোহোৱাকৈ তো তাক ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ যোগে গাইজ এইফালে চাওক মই গুৱাহাটীৰ পৰা আহিলোঁ কেতিয়াবা আহিলোঁ আহি কিনে এইফালে এইটো পষ্ট পুতি আছোঁ যে এইটো আজি ইয়াতে মই কৈছোঁৱে ৰাতিপুৱাই ইয়াতে এইবিলাক খৰি চৰি সকলো অনা হৈছে দেখিছেনে আপোনালোকে এইফালে খৰিৰ দম কৰি থৈ দিয়া হৈছে এইবিলাক এতিয়া ফলা যাব ৰাতি খুব সুন্দৰকৈ মানুহ আহিব এইফালে আছে সকলো টুকুৰা গতিকে ইয়াতে লাইটৰ ব্যৱস্থা কৰিব লাগিব এইফালে ঘৰৰ পৰা এনেকৈ টানি নিম তাৰ আনকি ইয়াতে লগাম এতিয়া লাইট চ' এতিয়া লগাই লওঁ ইয়াতে এনেকৈ লগাই দিলোঁ এখন এইপিনেদি বাহিৰেদি উলিয়াই দিওঁ কি অ' তাৰ সেইফালে এই বাল্ব দুটা আছে সেইফালে আমাৰ হেল'জেন আছে এইখিনি তাৰ এতিয়া লৈ যাম আমি পূৰা সুন্দৰকৈ তালৈকে এতিয়া আমি হেল'জেনে লগাওঁ নে এই ডাইৰেক্ট CFL লগাওঁ CFL মানে LED চাই লওঁ বাৰু এইফালে তাৰডাল এনেকৈ আহিছে এনেকৈ লৈ আহিছোঁ আমি তো ইয়াৰ প্ৰিপাৰেশ্যন চলি আছে খৰি ফলাৰ কাৰণে অ' ইয়াতে পানীত পৰিলে নেকি তাতডাল ইয়াতে পানী আছে নহয় নেদাও আমাই এই লাইট দি এইফালে লাইট জ্বলি যাব এতিয়া চুইচ দে কেনে পাৱাৰ হয় চাওঁ নাই জ্বলা দেখোন অ' এৰে চুইচটো আছে এই বৰ্ড এটা আছে ৰাখছিনে নাই বিচাৰি পোৱা নাই তাতে পেল থৈছোঁ এনডালে এতিয়া টান খাই গ'ল কিজানি বৰ্ডখন বেছি অলপ লৈ টানি বাছ বঢ়িয়া লাইট জ্বলি গেছে লাইট জ্বলি গ'ল এই দাংবে নৰে এতিয়া আমি ফালিম এতিয়া বঢ়িয়া এতিয়া কুঠাৰ লৈ আহোঁ কুঠাৰ কোনোবা আহে একো নাহে নাই আমি 3-4টা মানে হ'লেও ফালি পেলাম বাপেকে গেলেই দেখো ফালিলেই দেখোন সুন্দৰ কাম আছে চলিৰ হে এয়া
তাকেতো আমি নৰকাম কি আছে যাত্ৰা কৰিয়ে দিলোঁ চালা যাত্ৰা হৈ গেল কুঠাৰখন মানে আমাৰ সৰু হৈছে সেইকাৰণে অকণমান দিগদাৰ হৈছে ফলাত ডাঙৰ কুঠাৰ লাগে এইখন কুঠাৰ আছিল ডাঙৰ কিন্তু এইখন খুলি গ'ল সেইখন সৰু কুঠাৰ মানে বঢ়িয়া কিছু সময় পিছত ইয়াত মানুহ লৈ যাব এইফালে সুন্দৰ এইবিলাক খৰি চব ফালি শেষ কৰি দিম আমি এইফালে কুঠাৰখন বহু বছৰৰ মূৰত মই ধৰিলোঁ আচলতে এইবিলাক অভ্যাস নোহোৱা হৈ গ'ল এইবিলাক একোটা ডাঙৰ এক্সাৰচাইজ হয় আচলতে নাই কৰা ভালকে আৰু এটা মাৰো গৈছে বৈছে গেলে বৰ্তমান খুব সুন্দৰকৈ ভালি থকা হৈছে আমাৰ চ' ফাইনেলি গাঁৱৰ ৰাইজ আহি গ'ল আৰু সকলোৱে হাতে হাতে মানে কুঠাৰ লৈ আহি গৈছে কুঠাৰ বেলেগকৈ মেনেজ কৰিব নালাগে সকলোৱে লৈ আহে নিজে আৰু এতিয়া সকলোৱে খৰি ফলাত লাগি আছে আৰু এইফালে দেখিছে খুব সুন্দৰকৈ মায়ে চাহ বনাই আছে চৌকাত ডেস্কিত আৰু গাখীৰ দিয়া চাহ বনাব আচলতে আৰু এইবিলাক হৈছে আগৰ পৰম্পৰা আজিকালি এইবিলাক বস্তু দেখিবলৈ নোহোৱা হ'ল আচলতে আৰু মই যিহেতু নিজেই সংস্কৃতি বা পৰম্পৰা ভাল পাওঁ পৰম্পৰা ধৰি ৰাখি ভাল পাওঁ সংস্কৃতিৰ লগত নিজেই জড়িত গতিকে এইবিলাক বস্তু মই খুব বেছি ভাল পাওঁ আৰু যেনেকৈ আগতে বিয়াখন হ'লে একেলগে গাঁৱৰ ৰাইজে ৰভা দিছিলে আমি ছায়া মাৰা বুলি কওঁ তো তেনেকুৱা একেলগে খৰি ফলা বিয়াৰ সকলো কাম সমাপ্ত কৰা তো এইবিলাক বস্তু ভাল লাগে গতিকে সেইকাৰণে আমাৰ ক্ষেত্ৰতো এইখিনি পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চ' কেনেকুৱা পালে আপোনালোকে জনাব ভিডিঅ'টোত এইবিলাক পৰম্পৰা ধৰি ৰখাই ভাল হৈছে নে নাই এইফালে আমাৰ দীপেন শৰ্মা ঠাণ্ডা বসছি তার মানে ঠাণ্ডা বসছি হ্যাঁ বসছে অনসি সঞ্জয় সেক্রেটারি সুন্দর এই সঞ্জয় অফ কৰি দিলি তো গাইজ ভিডিঅ'টো এইখিনি আছিল আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আমাৰ পৰম্পৰাবোৰ এনেকৈ ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ খৰি ফলাৰ মাধ্যমতে আজিকালি যিহেতু এই বস্তুবিলাক নোহোৱা হৈ গৈছে চ' এইখিনি খৰি হ'ল টোটেল দেখিছে আপোনালোকে এইখিনি খৰি ফালিলোঁ এইখিনি টোটেল এইখিনি খৰি ফালিলোঁ আৰু আশা কৰিলোঁ আপোনালোকে ভাল পালে চাই তো আৰু অকণমান খৰি লাগিব চাগে সেইখিনি অকণমান থাকিল বাৰু সেইখিনি ফালিম বাৰু পিছত হাজিৰা লগাই কিনে আৰু গোটেই চাওক ইয়াতে সৰু টুকুৰা নায়ে প্ৰায় গোটেইখিনি ফলা হৈ গ'ল চ' ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়